অসমীয়া মানুহৰ খুবেই এবিধ প্ৰিয় খাদ্য হৈছে মাছ। কিন্তু বহু মানুহ আছে যি মাছ খাবলৈ বেয়া পায় কাঁইটৰ বাবেই। ডিঙিত কাঁইট লগাৰ ভয়ানক অভিজ্ঞতা হয়তো বহুতৰেই আছে। ইলিচ মাছ, মিৰিকা, কুঁহি আদি সোৱাদযুক্ত মাছসমূহ হয়তো বহুতেই কাঁইটৰ বাবেই খাবলৈ ইচ্ছা নকৰে। আনন্দৰে ভাত খাই থকাৰ সময়ত ডিঙিত মাছৰ কাঁইট লাগি ধৰাটো এটা ডাঙৰ দুৰ্যোগৰ দৰেই হৈ পৰে। বহুতে হয়তো ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে এবাটি শুকান ভাত খাই দিয়ে। ভাবে এনে কৰিলে মাছৰ কাঁইট সহজেই এৰাই যাব। কিন্তু সাধাৰণতে মাছৰ কাঁইট ডিঙিত লাগি ধৰিলে শুকান ভাত খোৱাৰ পিছতো সহজে এৰাই নাযায় মাছৰ কাঁইট। মাছৰ কাঁইট ডিঙিত লাগি ধৰিলে সেই কাঁইট অনায়াসে আঁতৰাবলৈ আছে কেইবাটাও ঘৰুৱা দিহা। ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে পলম নকৰি অলপ অলিভ অইল খাই দিব লাগে। যিহেতু অলিভ অইল আন তেলবোৰতকৈ পিছল, সেয়েহে অলিভ অইল ডিঙিত পৰিলে মাছৰ কাঁইট পিছলি ওলাই যোৱাত সহায় কৰে। কুহুমীয়া গৰম পানীত নেমুৰ ৰস মিহলাই সেৱন কৰিলেও মাছৰ কাঁইট ডিঙিৰ পৰা ওলাই যায়। এনে কৰিলে মাছৰ কাঁইটডাল কোমল হৈ পৰে। আকৌ পানীৰ লগত কিছু পৰিমাণৰ ভিনেগাৰ মিহলাই খালেও মাছৰ কাঁইট সহজেই ডিঙিৰ পৰা এৰা খাই যায়। নিমখেও মাছৰ কাঁইট কোমল কৰি তোলে। কিন্তু কেৱল নিমখ খোৱাৰ পৰিৱৰ্তে পানীত নিমখ মিহলাই খাওক। প্ৰথমে অলপ পানী গৰম কৰি সেই পানীত অলপ নিমখ মিহলাই লওক। এই গৰম নিমখীয়া পানীখিনি খালে কাঁইট সহজেই ওলাই যায়। কাঁইটে ডিঙিত বিন্ধিলে কিছু ভাত বা ৰুটি সৰু সৰুকৈ কাটি লওক। তাৰপিছত গোটেইখিনি একেলগে গিলি পেলাওক। ডিঙিত আবদ্ধ হৈ থকা কাঁইটত ভাতৰ লডা বা ৰুটিৰ টুকুৰা খুন্দা মাৰিলে সহজে সৰি পৰিব।